যাওতে যোগিয়া ধনে মোর যাওতে যোগিয়া পরজনমর শুভ লগন যদি হে আমার হয় পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা ফাগুন আছে আহির তোমার কথাতে বলো মোর ফাগুন আছে আহির তোমার কথাতে বলো আকাশী গঙ্গা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ আই মাতৃ চৰণ উঠক বাজি জয় পৰম ফুলরে মেলাত পখিয়ে গীত গাই ফুলরে মেলাতে পখিয়ে গীত গাই মৌমাছি গুনি গুনি সুর তুলে বিনা তাকে দেখি বুলবুলি না ধিনা তবলা বজা রীতি সুবাসে ধোয়া দিলে মোরে উদাসী মন। নমস্কাৰ, পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰি লৈছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে এগৰাকী আজীৱন শিল্পীৰ নাম নিশ্চয় শুনিছে, নেইমুদ্দিন আহমেদ। আৰু তেখেতৰ এই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত আছে বৰ্ণিল অৱদান। আৰু সেই নেইমুদ্দিন আহমেদৰে সুযোগ্য সন্তান নেছিম আহমেদেও পিতৃৰ অনুকৰণ কৰি ইতিমধ্যে সাংস্কৃতিক ক্ষেত্ৰখনত বৰ্তমান সময়লৈকে জড়িত হৈ আছে। ইতিমধ্যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ পৰা জ্যোতি বিষ্ণুৰ গীতৰ লগতে ভূপেন দা, জয়ন্ত হাজৰিকা, পুলক বেনাৰ্জী আৰু শেষত আমি যদি চাওঁ জুবিন গাৰ্গৰ গীতৰটো ইতিমধ্যে তেখেতে খুব সুন্দৰভাৱে চৰ্চা কৰি আহিছে আৰু ইতিমধ্যে খুব সুন্দৰভাৱে বিভিন্ন সময়ত তেখেতে গীত পৰিৱেশন কৰি আহিছে। আমি যদি চাওঁ যে নেছিম আহমেদে আৰু বিশেষভাৱে শৈশৱতে ভাওনা, শৈশৱতে বিভিন্ন ধৰণৰ নাটক কৰি আহিছে বা অভিনয় কৰি আহিছে। আৰু বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো আমি নেছিম আহমেদক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ প্ৰজন্মই নিশ্চয় নেছিম আহমেদ ডাঙৰীয়াক জানিব লাগিব। ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে নেছিম আহমেদ ডাঙৰীয়া। নেছিম দা, মুঠতে স্বাগতম জনাইছোঁ। হয়, ইতিমধ্যে নেইমুদ্দিন আহমেদ ডাঙৰীয়া ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে চিনি পায় যে আপোনাৰ পিতৃ আৰু তেখেত আজীৱন শিল্পী, আজীৱন সাংস্কৃতিক কৰ্মী, তেখেতৰে সুযোগ্য পুত্ৰ আপুনি। তেখেতে 93 শিল্পী পেঞ্চন পাইছিলে, শিল্পী পেঞ্চন প্ৰাপ্ত নেইমুদ্দিন আহমেদ ডাঙৰীয়া। আমি পোনপ্ৰথমতে আপোনাৰ পিতৃৰ কথা অকণমান জানিব বিচাৰিছোঁ, কি ক'ব? মোৰ প্ৰয়াত পিতৃ নেইমুদ্দিন আহমেদ, তেখেত যোৰহাটৰে আছিলে। যোৰহাটৰ ডক্টৰ আছিলে, ৰূপহীয়ালী ডক্টৰ লাইনৰ আছিলে তেখেত। তেওঁ এটা সময়ত বৰলালৈ গুচি গৈছিলে কিবা কাৰণত, বৰলাত থাকিলে। কিন্তু তাৰ আগত যিখিনি তাৰ আগৰ চোৱাত যোৰহাটত বহুতখিনি কৰি থৈ গ'ল সাংস্কৃতিক দিশৰ পৰা হওক। আৰু তেখেত মানে পালোৱান বুলি কৈছিলে, নেইম পালোৱান বুলি মানে যোৰহাটৰ বহুতে জানে, এতিয়াও কিছুমানে জানে। আৰু নাটকৰ লগত জড়িত, মঞ্চ জগতৰ লগত জড়িত, বোলছবিৰ লগত জড়িত। আৰু অভিনয়ৰ উপৰিও মোৰ দেউতাই মানে ব্যৱস্থাপনাত আছিলে, হয়, প্ৰডাকশ্যন কণ্ট্ৰল কৰে যে। তাৰপিছত মেকআপ আৰ্টিষ্ট হিচাপেও কিছুমান বোলছবিত কাম কৰিছে। দেউতাই প্ৰথম চিনেমা বোলছবি, অসমীয়া বোলছবি কৰিছিলে ৰুণুমি। ৰুণুমিখন আকৌ যোৰহাটৰ পৰা ওলাইছিলে। তাৰপিছত পিয়লি ফুকন, শকুন্তলা আৰু
মাক আৰু মৰম তাত অভিনয় বিখ্যাত কৰিছিলে। আছিল ন, তাত হয়। অভিনয় কৰিছিলে মাক আৰু মৰম খুব মানে এখন এৱাৰ্ড পোৱা বোলছবি আছিলে নি বৰুৱা। তাৰপিছত প্ৰতিমা, বংশধৰ, কলদুলখনো প্ৰাইজ পাইছিলে, কলদুল, অনুতাপ, কাজিৰঙা কাহিনী, এনেকে ধৰি প্ৰায় 21খন মানত কৰিছিলে। অভিনয়ৰ লগতে প্ৰডাকশ্যন কণ্ট্ৰলত আছিলে আৰু মেকআপ আৰ্টিষ্ট হিচাপেও কিছুমানত আছিলে। হয়, আৰু সাংস্কৃতিক ক্ষেত্ৰত বৰ্ণিল অৱদান আছিলে দেউতাই। তাৰোপৰি বিভিন্ন জেগাত মানে তেওঁ কিছুমান ভিতৰুৱা জেগাত কিছুমান গাঁৱলীয়া সমাজত সেই সময়ত মানে দেউতাহঁতৰ সময়ত যিবিলাকত মানে ধৰক গীত মাত ইমান স্কোপ পোৱা নাছিলে, দেউতাৰ লগতে আৰু তেওঁলোকৰ লগত আৰু কোনোবাৰ লগত গৈছিলে আৰু গৈ পেলাই তেওঁলোকে গোট খাই পেলাই নাটক, গীত মাত, বাদ্যযন্ত্ৰ এনেকে নি পেলাই বহুত জেগাত শিকাইছিলে। তাৰোপৰি দেউতা খেলৰ লগতো জড়িত আছিলে, ফুটবল খেলিছিলে। আৰু সেই সময়ত জিম নাছিলে, দেউতাহঁতে ঘৰতে জিমৰ বস্তুবিলাক আনি পেলাই, দেউতা আৰু মোৰ বৰদেউতা আছিলে নেকিব আহমেদ, তেওঁলোকে ঘৰতে এইবিলাক বনাই মেলি জিমৰ এইখিনি কৰিছিলে, বডি বিল্ডিং কৰিছিলে। আপুনি দেউতাক ওচৰৰ পৰা দেখিছে, সাংস্কৃতিক ক্ষেত্ৰখনো জড়িত দেখিছো। হয়, হয়। আৰু আপুনি দেউতাকে অনুকৰণ কৰি ভাওনা কৰিছিলে। হয়, ৰাস কৰিছিলো। ৰাস, ভাওনা, বসুদেৱো লৈছে আপুনি। হয়, হয়। সৰুৰ পৰা মই বিহু কোঁৱৰ নাচিছো, মৌ কোঁৱৰ আছিলে তেতিয়া, তাৰপিছত বিহু কোঁৱৰ, বহুত বঁটা পাবলৈ সক্ষম হৈছিলো আৰু বিভিন্ন জেগাত অসমৰ। তাৰোপৰি ৰাস মই গৰখীয়া কৃষ্ণৰ পৰা ৰাস কৰিছো। তাৰপিছত যেতিয়া ডাঙৰ হলো বসুদেৱ, মই 4বাৰ মান বসুদেৱ হৈছো। তাৰপিছত মহাৰাসতো নাচিছো মই, মহাৰাসত কৃষ্ণ হৈ নাচিছো। তাৰপিছত অনন্ত শয্যা হয় যে, তাত মই বিষ্ণু নাৰায়ণ হৈছো। তাৰপিছত আৰু গীত খিনিতো আছে, ৰাসৰ গীত খিনি হাৰমনিয়ামলৈ গোটেই ৰাতিপুৱাই দিওঁ আৰু তেনেকুৱা। সেইটো সময়ত একো পইচা পাতি কথা নাছিলে, আমি খুব ভাল পাওঁ মানে ৰাসখন হলে কিবা হেৰি হলে গোটেইখিনি আমি গৈ লাগি ভাগি কৰো আৰু বৰ ভাল আছিলে। কেনেকুৱা লাগে যিহেতু আপুনি শৈশৱৰ পৰাই ভাওনা, ৰাস, ভাওনা কৰিছো, হয়, বিহু কৰিছো। মই কথাটো কৈছো আৰু এইটো প্ৰসংগত আহিছে, ধৰক মইতো মুছলিম পৰিয়ালৰ হয় ন, মোৰ দেউতাটো সাংস্কৃতিক হয় পুৰা, কিন্তু মা একো কৰা নাছিলে, গান গোৱা নাছিলে বা কিবা, খুব ইণ্টাৰেষ্ট আছিলে। মায়ে মানে গীত গাবলৈ খুব হেৰি আছিলে, কিন্তু গাবলৈ সুবিধা নাপালে সেই সময়ত, মাহঁতৰ দিনত আৰু তেনেকুৱা ইমান সুবিধা নাপালে, ঘৰৰ পৰা তেনেকে নিদিলে, খুব ৰাপ আছিলে আৰু সেইকাৰণে আমাক মানে গান, মোৰ বাইদেউ আছিলে, বাইদেউ আৰু মই আমাৰ ঘৰত, বাইদেউ বিয়া হৈছে নলবাৰীত, তেওঁ গাইছিলে, গীত গাইছিলে, বিহু নাচিছিলে, তেওঁ নাটক অভিনয় ভাল কৰিছিলে। তেওঁ নলবাৰীত বিয়া হল, চনম ফাইজুনা আহমেদ। তেওঁ পিছলে নহলে আৰু চৰ্চা কৰি ৰাখিব নোৱাৰিলে চৰ্চাটো, সেইখিনি ইমান সুবিধা নহলে আৰু তাত, কিন্তু সেইখিনি আছিলে আমাৰ। আৰু আমাৰ মা দেউতাই মানে সকলো কৰিবলৈ আমাক আগবঢ়াই দিয়ে, মানে চব কৰিব লাগিব, ৰাস কৰিব লাগিব, ভাওনা কৰিব লাগিব, বিহু কৰিব লাগিব, অসমীয়া যিখিনি কালচাৰ চব কৰিব লাগিব, লগতে আমাৰ যিখিনি ধৰ্মীয় যিখিনি কাম আছিলে সেইখিনিও কৰি যাব লাগিব, একো বাধা নিদিছিলে। কিন্তু তাৰ মাজত আমাৰ সমাজৰ পৰা, মুছলিম সমাজৰ পৰা মাজে মাজে কিছুমান বাধা আহিছে, বা হিন্দু সমাজৰ পৰা কেতিয়াবা কিবা এটা আহিছে, কিন্তু আমি মানে ৰোৱা নাই, মানে থমকি ৰব পৰা নাই। প্ৰকৃত সম্প্ৰীতি যিখন সমাজ, সেই সমাজখনে দেউতাই মাতৃয়ে শিকাইছিলে, আৰু যে আমাৰ অসমীয়া সমাজখনে হৈছে সম্প্ৰীতি সমাজ, আৰু সেইবাবে আপুনি শৈশৱৰ পৰা গীত, নৃত্য, নাটক সকলো কৰি গৈছো, যিমান যেনেকে পাৰো কৰি গৈছো, বহুত ভাল লাগে আৰু এইখিনি কৰি, এতিয়াও কৰি আগৰ সময়খিনিলে ঘূৰি যাওঁ কেতিয়াবা, সেইখিনি যেন আকৌ কৰিম, আজিকালি সেইবিলাক বহুত কমিলে, আমি যেনেকে কৰিছিলো আগতে। ৰাস এখন কৰিলে বহুত আৰ্টিষ্ট গোট খাই ন, সৰুৰ পৰা গোপালৰ পৰা আৰম্ভ কৰি একদম মহাৰাসলৈকে, বহুত বেলেগ এটা মানে উৎসৱ, সেইকেইদিন মানে বহুত ডাঙৰ উৎসৱ এটা হোৱা যেন লাগে, সেইখিনি বৰ ভাল লাগে। ভাওনা কৰি, মানে ৰাসৰ এটা হেৰি বেলেগ আছে, ভাওনাৰ আছে, নাটকৰ, মই নাটকো কৰিছো, মই বেউলা লক্ষীন্দৰ, সতী বেউলা যে, তাত মই সদাশিৱৰ অভিনয় কৰিছিলো। তাৰোপৰি আৰু মডাৰ্ণ সামাজিক নাটকো কৰিছিলো, কিন্তু আজিকালি অলপ কমিলে নাটক কৰা। নিচিম আহমেদ দাদা, যিহেতু আমি বহু কথা পাতিলো আৰু কথা পাতিম, সেই মুহূৰ্তত আমি দৰ্শকক আপোনাৰ কণ্ঠদিন গীত শুনাব বিচাৰিছো, নিশ্চয় আপুনি কোনটো গীতে আজি আৰম্ভ কৰিব? মই মোৰ মানে সৌভাগ্য, পাৰ্বতী প্ৰসাদ বৰুৱাৰ
দেৱৰ সুযোগ্য সন্তান প্ৰণৱীৰাম বৰুৱা ছাৰ, তেখেতৰ ওচৰত দুবাৰকে কৰ্মশালা লোৱাৰ সুযোগ পাইছিলো মানে। ছাৰৰ একদম ওচৰৰ পৰা পাইছিলো। ছাৰে আমাক খুব মৰমত শিকাইছিলে গীতবোৰ। এতিয়া গীত গাইছিলো আৰু সেই মোৰ প্ৰথমতে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এটা গাবলৈ আমি সেই গীতটো আৰম্ভ কৰিলো। ঠিক আছে। আহক আমি নেছিম আহমেদ ডাঙৰীয়া কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ এই কালজয়ী চিৰসেউজ গীতটো আমি শুনিব বিচাৰিছো। পুজো আই মাতৃ চরণ উথক বাজি জয় ধ্বনি পরম পুজো আই মাতৃ চরণ উথক বাজি জয় ধ্বনি পরম পূজার ডোলর চন্দন সরা বন্তি জ্বলাই উজ্জ্বল করা পূজার ডোলর চন্দন সরা বন্তি জ্বলাই উজ্জ্বল করা সুপবিত্র করা ঢালি খাতি সুপবিত্র করা ঢালি খাতি পুজো আই মাতৃ চরণ উথক বাজি জয় ধ্বনি। ধন্যবাদ নিছিম দা, খুব সুন্দৰ, ভাল লাগিলে। যিহেতু আমাৰ স্বনামধন্য শিল্পী পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত আপুনি পৰিৱেশন কৰিলে। আপুনি খুব সুন্দৰভাৱে কৈছে শৈশৱৰ পৰা নৃত্য হওক, গীত হওক, অভিনয়, ভাওনা সকলোতে জড়িত। বৰ্তমান সময়ত আপোনাৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে যোৰহাটবাসী ৰাইজে খুব চিনি পায়। আৰু যিহেতু কৈছে যে অভিনয় কৰিছিলে, এই গীতৰ চৰ্চালৈ কেনেকৈ আহিলে? গীত যে আপুনি গাব লাগে, এই গীতলৈ কেনেদৰে আগবাঢ়িলে বা আপুনি এনেদৰে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছিলে নেকি? প্ৰথমতে মই তাবলা শিকিছিলো। দেউতাই কৈছিলে প্ৰথমতে তাবলাটো শিকচোন, প্ৰথমতে তাবলা শিকা, তাবলা জ্ঞানটো হলে পিছলে গান গাবলৈও সুবিধা হ'ব, গান শিকিবা। প্ৰথমতে মই তাবলা শিকিলো। তাবলাৰ পিছতে মোৰ গুৰু আছিলে ভূপেন্দ্ৰনাথ হাজৰিকা, তেখেতৰ ওচৰত তাবলা শিকিলো। তেখেতে গানো শিকায়, শাস্ত্ৰীয় সংগীত শিকায়। তেখেতৰ ঘৰ বৰলাতে আছিলে। তেওঁলোকৰ অৰিজিনেল মানে কমাৰ বন্ধৰ আছিল। ছাৰে তাবলা প্ৰথম গুৰু তেখেত নেকি? হয় হয়, মই তেখেত প্ৰথম গুৰু ভূপেন্দ্ৰনাথ হাজৰিকা। তেখেত প্ৰয়াত এতিয়া নাই। তেখেতে তাবলা শিকাৰ পাছতে মোক গানলৈ ছাৰে আনিলে। মানে গোৱা শুনে, মোক দেউতাক ক'লে যে ইয়াক গানতো পৰীক্ষা দিয়াব লাগিব, ফৰ্ম ফিল আপ কৰাব লাগিব। মই গম পোৱা নাই, যেতিয়া ঘৰত মোৰ দেউতাই কৈছে গান গাবলৈ তোমাক কৈছে বোলে, ফৰ্ম ফিল আপ কৰিব কৈছে, গানৰ পৰীক্ষা দিব লাগিব। তাৰপিছত আৰু গানলৈ আহিলো, ক্লাছিকেল গান আৰম্ভ কৰিলো। ইয়াতে পৰীক্ষা চৰীক্ষা দিলো আৰু বিচাৰত অলপ দেৰিকে হৈছো আৰু মাজে মাজে অকমান ঘাত প্ৰতিঘাত হ'ল, ৰৈ ৰৈ যাবলগীয়া হ'ল। ছাৰৰ ওচৰত তাৰপিছত ছাৰে শাস্ত্ৰীয় সংগীত শিকোৱাৰ উপৰিও আধুনিক গীত আমাক বহুত আধুনিক গীত শিকালে। যেনেকে ধৰক পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, জ্যোতি সংগীত, ৰাভা সংগীত, যিখিনি আমাৰ অসমীয়া চিৰ যুগমীয়া গীত, সেইখিনি আমাক শিকালে। তাৰোপৰি গজল শিকাইছিলে, ভজন শিকাইছিলে, তেনেকুৱা শিকাইছিলে। তাৰপিছত মই আকৌ কথকো শিকিছিলো। আপুনি সকলো ক্ষেত্ৰতে জড়িত আচলতে, সাংস্কৃতিক ক্ষেত্ৰখনত। হয়, খুব ভাল লাগিছে, খুব সুন্দৰভাৱে কথাখিনি আপুনি আমাৰ দৰ্শকক কৈছে। ইয়াৰ পিছতে আমি নিশ্চয় জ্যোতি বিষ্ণুদেৱৰ এটি গীত নিশ্চয় শুনিব বিচাৰিছো। জ্যোতিপ্ৰসাদৰ গীত, জ্যোতিপ্ৰসাদদেৱৰ এটি গীত আমি শুনিব বিচাৰিছো। আহক আমি নেছিম আহমেদ ডাঙৰীয়া কণ্ঠত আমি জ্যোতিপ্ৰসাদ বৰুৱাদেৱৰ এটি গীত আমি শুনিব বিচাৰিছো। যাওতে যোগিয়া ধনে মোর, যাওতে যোগিয়া প্রাণতে দিলা মরম কুমরিয়া মনত মরম
বুকুত হাৰে পোৱা অ মোৰ প্ৰাণ যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া ধন যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া ধন স্মৃতিৰ ছবি ফলি প্ৰণতি দুখীয়া কল্পনা পুৰাই দিলা যাওঁতি যোগীয়া ধন সুখেদি নন্দিয়া মৰণতে বাকী সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক যাওঁতি যোগীয়া ধন যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া ধন যাওঁতি যোগীয়া ধন ধন্যবাদ নিশ্চিন্ত খুব ভাল লাগিলে আপোনাৰ কণ্ঠ পুনৰবাৰ এটি গীত শুনিলোঁ আৰু এটা খুব ভাল লগা বিষয় যে আমি স্বনামধন্য শিল্পীসকলক জীয়াই ৰাখিব লাগিব আমাৰ যিসমূহ শিল্পীয়ে আমাৰ এই অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত চহকী কৰিলে আমি পাৰ্বতী প্ৰসাদ বৰাদেৱৰ কথাই কওঁ জ্যোতি বিষ্ণুৰ কথাই কওঁ ভূপেন দা জয়ন্ত হাজৰিকা এতিয়া আমি যদি কওঁ যে জুবিন দা এনেদৰে বহু শিল্পী আছে যি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত সমৃদ্ধিশালী কৰি আহিছে আৰু যে আপুনি সমান্তৰালভাৱে যিদৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে আৰু এতিয়া দেখিছোঁ যে আপুনি বিভিন্ন ধৰণৰ নতুন প্ৰজন্মক আপুনি শিক্ষা প্ৰদান কৰি আছে সংগীতৰ শিক্ষা প্ৰদান কৰি আছে এই বিষয়ে কওকচোন আপুনি মই স্কুলৰ দিনৰে পৰা হায়াৰ ছেকেণ্ডেৰী তাৰপিছত ডিগ্ৰী সেই সময়ৰ পৰাই মইনা পাৰিজাত আছিলে তাতে বৰহলা তিতাবৰ এনেকুৱাত সেই অনুষ্ঠানবিলাকত খুব শিকাওঁ গান গীত শিকাওঁ নৃত্য শিকাওঁ সৃষ্টিশীল নৃত্য মই নাচিছিলোঁ বা শিকাইছিলোঁ মই আকৌ প্ৰথম যেতিয়া ভূপেন্দ্ৰ সংগীতৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাতিছিলে তেতিয়া যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেতিয়া মই পুৰস্কাৰ পাইছিলোঁ হয় হয় তাৰ পৰা মই গীততো ভূপেন্দ্ৰ সংগীত জয়ন্ত হাজৰিকাৰ গীত তাৰপিছত মহম্মদ ৰফি পাৰ্বত প্ৰসাদ এনেকুৱা গীতত বিভিন্ন জেগাত অসমত বঁটা পাবলৈ সক্ষম হৈছিলোঁ তেতিয়া হয় আৰু শিকাই প্ৰথমবাৰ কৈছোঁ মই যে তেতিয়া মই ক্লাছ ডিগ্ৰী হাইস্কুল ডিগ্ৰী সেই সময়ৰ পৰা মইনা পাৰিজাত আৰু আমাৰ বৰহলাত কলাকুঞ্জ বুলি এটা অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠান তাত গীত মাত শিকাওঁ নৃত্য শিকাওঁ তাৰপিছত তিতাবৰত শিকাবলৈ আহিলোঁ কলাক্ষেত্ৰ সংগীত তীৰ্থ বুলি কলা তিতাবৰত নৃত্য শিকাইছিলোঁ আৰু গানৰ শ্ৰেণী মোৰ আছিলে গান শিকাইছিলোঁ তাতে মই আধুনিক গীত শিকাইছিলোঁ আধুনিক গীতখিনি শিকাইছিলোঁ এইখিনি যিখিনি আমাৰ চিৰযুগমীয়া গীত সেইখিনি শিকাইছিলোঁ তাৰপিছত মই চাকৰি সংক্ৰান্তত মই যোৰহাট আহিলোঁ মই তেতিয়া 12 চনত আহিছিলোঁ 12 চনত অহাৰ পাছত মোক ইয়াতে এখন সংগীত বিদ্যালয় আছে সুন্দৰম নৃত্যাঞ্জলি তাৰে প্ৰিন্সিপাল হয় মৌচুমী চক্ৰৱৰ্তী তেখেতে মোৰ কথা কিবাকে গম পালে মুখত যে মই এনেকে গানৰ এনেকে চৰ্চা কৰোঁ গানৰ এনেকুৱা বুলি মোক এদিন মাতি পঠিয়ালে মোক ক'লে যে আপুনি আমাৰ তাত আৰম্ভ কৰকচোন তেওঁক ধন্যবাদ নিশ্চিন্ত খুব ভাল লাগিলে আপোনাৰ কণ্ঠ পুনৰবাৰ এটি গীত শুনিলোঁ আৰু এটা খুব ভাল লগা বিষয় যে আমি স্বনামধন্য শিল্পীসকলক জীয়াই ৰাখিব লাগিব আমাৰ যিসমূহ শিল্পীয়ে আমাৰ এই অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত চহকী কৰিলে আমি পাৰ্বতী প্ৰসাদ বৰাদেৱৰ কথাই কওঁ জ্যোতি বিষ্ণুৰ কথাই কওঁ ভূপেন দা জয়ন্ত হাজৰিকা এতিয়া আমি যদি কওঁ যে জুবিন দা এনেদৰে বহু শিল্পী আছে যি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত সমৃদ্ধিশালী কৰি আহিছে আৰু যে আপুনি সমান্তৰালভাৱে যিদৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে আৰু এতিয়া দেখিছোঁ যে আপুনি বিভিন্ন ধৰণৰ নতুন প্ৰজন্মক আপুনি শিক্ষা প্ৰদান কৰি আছে সংগীতৰ শিক্ষা প্ৰদান কৰি আছে এই বিষয়ে কওকচোন আপুনি মই স্কুলৰ দিনৰে পৰা হায়াৰ ছেকেণ্ডেৰী তাৰপিছত ডিগ্ৰী সেই সময়ৰ পৰাই মইনা পাৰিজাত আছিলে তাতে বৰহলা তিতাবৰ এনেকুৱাত সেই অনুষ্ঠানবিলাকত খুব শিকাওঁ গান গীত শিকাওঁ নৃত্য শিকাওঁ
সৃষ্টিশীল নৃত্য মই নাচিছিলো বা শিকাইছিলো মই আকৌ প্ৰথম যেতিয়া ভূপেন্দ্ৰ সংগীতৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাতিছিলে তেতিয়া যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেতিয়া মই পুৰস্কাৰ পাইছিলো হয় হয় তাৰ পৰা মই গীততো ভূপেন্দ্ৰ সংগীত জয়ন্ত হাজৰিকাৰ গীত তাৰপিছত মহম্মদ ৰফি পাৰ্বত প্ৰসাদ এনেকুৱা গীতত বিভিন্ন জেগাত অসমত বঁটা পাবলৈ সক্ষম হৈছিলো তেতিয়া হয় আৰু শিকাই প্ৰথমবাৰ কৈছো মই যে তেতিয়া মই ক্লাছ ডিগ্ৰী হাই স্কুল ডিগ্ৰী সেই সময়ৰ পৰা মইনা পাৰিজাত আৰু আমাৰ বৰলাত কলাকুঞ্জ বুলি এটা অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠান তাত গীত মাত শিকাও নৃত্য শিকাও তাৰপিছত তিতাবৰত শিকাবলৈ আহিলো কলাক্ষেত্ৰ সংগীত তীৰ্থ বুলি কলা তিতাবৰত নৃত্য শিকাইছিলো আৰু গানৰ শ্ৰেণী মোৰ আছিলে গান শিকাইছিলো তাতে মই আধুনিক গীত শিকাইছিলো আধুনিক গীতখিনি শিকাইছিলো এইখিনি যিখিনি আমাৰ চিৰযুগমীয়া গীত সেইখিনি শিকাইছিলো তাৰপিছত মই চাকৰি সংক্ৰান্তত মই যোৰহাট আহিলো মই তেতিয়া 12 চনত আহিছো 12 চনত অহাৰ পাছত মোক ইয়াতে এখন সংগীত বিদ্যালয় আছে সুন্দৰম নৃত্যাঞ্জলি তাৰে প্ৰিন্সিপাল হয় মৌচুমী চক্ৰৱৰ্তী তেখেতে মোৰ কথা কিবাকে গম পালে মুখত যে মই এনেকে গানৰ এনেকে চৰ্চা কৰো গানৰ এনেকে বুলি মোক এদিন মাতি পঠিয়ালে মোক ক'লে যে আপুনি আমাৰ তাত আৰম্ভ কৰকচোন ভাল কথা আৰু বিশেষভাৱে খুব ভাল কথা যে নেছিম আহমেদ ডাঙৰীয়া নতুন প্ৰজন্মক চিৰসেউজ গীতসমূহৰ প্ৰশিক্ষণ দিছে নতুন প্ৰজন্মৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত কেনেদৰে সমৃদ্ধিশালী হয় সেই বিষয়ে বিশেষভাৱে তেখেতে নতুন প্ৰজন্মক আহ্বান জনাই আছে নতুন প্ৰজন্মক প্ৰশিক্ষণ দিয়ে আছে এতিয়া নিশ্চিন্ত এটা আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে প্ৰশ্নটো গুৰুত্বপূৰ্ণ কিন্তু অকণমান অসুবিধাও হ'ব আপোনাৰ কাৰণে আমি যে কওঁ যে আপুনি বহুত চিৰজীৱীয়া গীত গাইছে আপুনি স্বনামধন্য গীত কণ্ঠশিল্পী গীত গাইছে আপোনাৰ প্ৰিয় শিল্পী বুলি যদি কওঁ তেনেহ'লে এই মুহূৰ্তত কাৰ নাম ল'ব বিচাৰিব এইটো বৰ ডাঙৰ প্ৰশ্ন কিন্তু বহুত প্ৰিয় বহুত প্ৰায়খিনিয়ে প্ৰিয় আছে ন যিখিনি মানে বহুতখিনি প্ৰিয় আছে যিহেতু তাৰ ভিতৰত ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী জুবিন গাৰ্গ এখেতসকল মোৰ প্ৰিয় হয় আৰু জ্যোতিষ ভট্ট আছিলে বৰ প্ৰিয় হয় তাৰোপৰি মানে গায়িকা মানে বাইদেউ দীপালী বাইদেউৰ গান মই খুব ভাল পাওঁ ডলি ঘোষ বাইদেউৰ মুনমী বাৰ ভাল লাগে হয় হয় আৰু মিতালী চৌধুৰী এইসকলৰ গান মই খুব ভাল পাওঁ খুব গীত মানে সৰুৰ পৰা শুনো এতিয়াও শুনি থাকো খুব ভাল লাগে আৰু নিশ্চিন্ত আমি এইসকল শিল্পীক স্বনামধন্য শিল্পীক আমি জীয়াই ৰাখিবলৈ আমি গীতসমূহ গাব লাগিব আৰু যিটো আপুনি অব্যাহত ৰাখিছে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি নতুন প্ৰজন্মৰ বাবে আদৰ্শ এই মুহূৰ্তত আমি যিহেতু ভূপেন দাৰ কথা কৈছে আমি ভূপেন দাৰ এটি গীত সমান্তৰালভাৱে জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী এই গীত আমি শুনিব বিচাৰিছোঁ আপোনাৰ ঠিক আছে প্ৰিয় দৰ্শক তেনেহ'লে নেছিম আহমেদ ডাঙৰীয়াৰ কণ্ঠত আমি ভূপেন দাৰ এটি গীত সমান্তৰালভাৱে জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী আৰু অলপকে গাম আৰু অন্তৰা স্থায়ীটো অলপ ঠিক আছে আকাশী গঙ্গা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰম মাতে আকাশী গঙ্গা বিচৰা নাই মহা মহা সাগৰৰে পতন লিখিলো মহা মহা নগৰীতে পতন বাটেৰুৱালো মৰম জ্যোতি কম খেদি খেদি মৰম জ্যোতি কম খেদি খেদি বোৱালো বুকুতে নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰিছো মৰম মাতে আকাশী গঙ্গা বিচৰা নাই হয়তো হেজাৰ জনম
হেজার হরাই পাম তথাপি কিয় বিশেষ জন মৰম বিচাৰি যাম মহা মহা নাথ ঘৰে ঘৰে কণ্ঠ শুনি নিগৰালো মহা মহা শ্ৰোতা জনতাৰে মুখ ঠাই বিৰিঙালো খনিক মৌন পৰত শুনেনো খনিক মৌন পৰত শুনেনো পাতলাব মোৰ দুখৰে ভাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰম মাতে আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ ফাগুন আছে আহিৰৈ তোমার কথাকে কবলৈ মোর ফাগুন আছে আহিরৈ তোমার কথাকে কবলৈ আছেনে সময় তোমার সমীৰৰ খবৰ শুনাৰ অধীৰ নহবাঞ্জনা ভিতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনা না তুমি শুনা না তুমি শুনা না ফুলরে মেলাতে পখিয়ে গীত গাই ফুলরে মেলাতে পখিয়ে গীত গাই মৌমাছি গুনগুন সুর তুলে বিনা তাকে দেখি বুলবুলি না ধিনা তবলা বজায় মইনাই আনন্দতে সারগাম গায় গাপা পা গাপা ধানি ধাপা মাগামা রে পামাগা রে মাগা রে সাগরে সারে 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 গামা পাদানি সা ফুলরে মেলাতে পখিয়ে গীত গায় ফুলরে মেলাতে পখিয়ে গীত গায় মৌমাছি গুনগুন সুর তুলে বিনা তাকে দেখি বুলবুলি না ভিনা তবলা বজায় মইনাই আনন্দতে সারগামা গায় গাপা গা ধানি না গামা গামা রে পামাগা রে মাগা রে সাগরে সারে সারে গামা পাদানি সা ফুলরে মেলাতে লাজে লাজে ময়ূরিয়ে মেলিছে টাকা থইয়া টাকা থই নাচিছে লাজে লাজে ময়ূরিয়ে মেলিছে টাকা থইয়া টাকা থই নাচিছে বসন্ত মেলাতে সখী অতি গীত গাই বসন্ত মেলাতে সখী অতি গীত গাই কুলিয়ে মিঠা মিঠা গীত গাই কুলিয়ে মিঠা মিঠা গীত গাই মইনাই আনন্দতে সারগামা গাই গাপা গা ধানি না পামা গামা রে পামাগা রে মাগা রে সাগরে সারে সারে গামা পাদানি সাগা রে নি পা
সা প্ৰিয় দৰ্শক, ইতিমধ্যে স্বনামধন্য শিল্পীসকলৰ গীত ইতিমধ্যে আপুনি নছিম আহমেদৰ কণ্ঠত ইতিমধ্যে শুনিলে। আৰু আমাৰ আজিৰ এই অনুষ্ঠানটো এটি অনুপ্ৰেৰণামূলক অনুষ্ঠান হিচাপে আমি আপোনালোকলৈ আগবাঢ়িছোঁ। এনে শিল্পীসকলেই আমাৰ অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰি আছে, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি আছে। আৰু সেই চিৰযুগমীয়া গীতসমূহ এতিয়াও নছিম আহমেদ ডাঙৰীয়াই নিজে গীত গাইছে, নিজে কণ্ঠদান কৰাৰ লগতেও নতুন প্ৰজন্মক প্ৰশিক্ষণ দি আছে বা নতুন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাই আছে। এইটো এটা আদৰ্শ। ইতিমধ্যে নছিমদা আমি সকলোৰে গীত আমি শুনিলোঁ। এতিয়া আমি আহোঁ যে অনুষ্ঠান আমি শেষ কৰিম, যে এতিয়াও আপুনি মঞ্চত আমি দেখিছোঁ, যোৰহাটৰ বিভিন্ন মঞ্চত আপুনি ভূপেন দাৰ গীতৰ পৰা আদি কৰি সকলোৰে গীতসমূহ গাই আছে। এই গীতসমূহ যেতিয়া আপোনাৰ কণ্ঠত গায়, নিশ্চয় আমাৰ যিসকল দৰ্শক আছে, দৰ্শকসকলে সকলোৱে কিন্তু আপোনাক সমাদৃত কৰে বা যথেষ্ট কিন্তু খুব ভাল পায় আপোনাৰ কণ্ঠত। কি ক'ব এই মুহূৰ্তত? যিমানটো পাৰো গাই আছো, চেষ্টা কৰি আছো, আচলতে চেষ্টাহে কৰিছো। হয় তেখেত ইমান গুণী জ্ঞানী সকলৰ ইমান সকলোৰে আগত ইমান ধুনীয়াকে গীতসমূহ হয় উপস্থাপন কৰি গৈছে, গাই গৈছে। উম। সকলোৰে হিয়াৰ সোমাই আছে গীতসমূহ। উম। সেইখিনি গীত গাবলৈ আমাৰ অলপ ভয়ো লাগে। হয় ভূপেন হাজৰিকাৰ গীত হওক, জয়ন্ত হাজৰিকাৰ, যিসকল স্বনামধন্য সুৰকাৰ গীতিকাৰ, তেখেতলোকৰ গীত আমাৰ গাবলৈ অলপ ভয় লাগে। কিন্তু হয়। চেষ্টা কৰো, চেষ্টা নকৰিলেও নহব, হয় হয়। চৰ্চাও কৰিব লাগিব। উম। সেইটো গাই গৈছো আৰু ৰাইজে আদৰিছে। কিছুমানে এতিয়া কিমান কি ৰাইজৰ ওপৰতে কথা, ৰাইজে নিশ্চয়। দৰ্শকে আদৰাত, দৰ্শকৰ মৰমটোৱে আমাৰ মৰম। হয় হয় আমি মৰম পাওঁ, আমাক যদি মৰম কৰে সেইখিনিয়ে দৰ্শক ওপৰতে আমাৰ। নিশ্চয়। আৰু আমাৰ যোৰহাটবাসী ৰাইজে যথেষ্ট আপোনাক মৰম কৰে। আপুনি বিভিন্ন অনুষ্ঠানত গীতসমূহ পৰিৱেশন কৰে। আমি অনুষ্ঠান শেষত উপনীত হৈছোঁ। আমি শেষত এটি জুবিন দাৰ আমি এটি গীত আপোনাৰ কণ্ঠ শুনিব বিচাৰিছোঁ। কোনটো গীত শুনাব? জুবিন গাৰ্গক মই এইটো সময়ত তেখেতলৈ আকৌ মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেখেতৰ আত্মাই শান্তিত থাকক, হয় তেখেতে ন্যায় পাওক, উম। আমি সদায় প্ৰাৰ্থনা কৰি আছো, আহ্বান জনাই আছোঁ। আহ্বান জনাই আছো। আৰু চৰকাৰলৈও আমাৰ বিশ্বাস আছে যে ন্যায় দিব বুলি। তেখেতৰ এটি গীত গাবলৈ চেষ্টা কোনটো গীত কৰিছো। গাব এই মুহূৰ্তত? মোৰ তেখেতৰতো বহু গোটেই গীত আছে। গানবোৰে ভাল লাগে, গোটেই গীতবোৰে প্ৰিয় আৰু ইমান ধুনীয়াকে গায়। প্ৰীতি সুবাস বুলি এই গীতটো ভাল লাগে। নিশ্চয়, এইটো খুব জনপ্ৰিয় গীত। হয়, 90 দশকৰ এটি হয়, গীত। হয়, অকমান গাই শুনাইছো। নিশ্চয় আমি আহক, নছিম আহমেদ ডাঙৰীয়াৰ কণ্ঠত জুবিন দাৰ এটি চিৰসেউজ জনপ্ৰিয় গীত আমি শুনিব বিচাৰিছোঁ। প্ৰীতি সুবাসে ধোৱা দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধোৱা দিলেহি মোৰে উদাসী মন, দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা, দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা, আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা, আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধোৱা দিলেহি। নছিম দা, ইতিমধ্যে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দাৰ এটি গীত
আপুনি আমাৰ দৰ্শকক শুনালে আৰু অনুষ্ঠান খুব ভাল লাগিলে কাৰণ বৰেণ্য শিল্পীসকলৰ গীতৰ চৰ্চা হ'ল আজি আপুনি প্ৰতিজন বৰেণ্য শিল্পী স্বনামধন্য শিল্পীৰ গীত ইতিমধ্যে আমাৰ দৰ্শকক শুনালে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গীতসমূহ গালো পৰিৱেশন কৰিলো যিখিনি পাৰিলো কিন্তু তাৰ মাজতে বহুত ভুল ত্ৰুটি ৰৈ যাব পাৰে সকলোৱে যেন মোক ক্ষমা কৰে নিজৰ বুলি নিশ্চয় আমি অনুষ্ঠান শেষ কৰিম শেষত আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ যেটা আপোনাৰ ঘৰত আপোনাৰ পৰিয়াল মোৰ পৰিয়াল তেনেই সৰু পৰিয়াল মোৰ সহধৰ্মিনী নাম সলিমা চুলতানা আৰু মোৰ একমাত্ৰ পুত্ৰ মাহিৰ আহমেদ পুত্ৰই গীত গাইছে নেকি বাৰু গীত নাই গোৱা সি গীটাৰ শিকি আছে গীটাৰ ইণ্টাৰেষ্ট গীত এনেই মোৰ লগত গায় অকণমান কিন্তু বাদ্য বজাই বেছি ভাল পায় গীটাৰ প্ৰতি তাৰ ধাউতি বেছি গীটাৰে শিকি আছে পৰীক্ষা দি আছে আৰু কি হয় নাজানো পিছফালে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ আমি লগ পোৱাৰ আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানটোত আপুনি উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো ধন্যবাদ জনাইছোঁ আপোনাৰ লগতে পোহৰ লাইভৰ সকলো কৰ্মকৰ্তা সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু লগতে শ্ৰোতা দৰ্শকলৈ মোৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ প্ৰিয় দৰ্শক এয়া হৈছে নিছিম আহমেদ ইতিমধ্যে নিছিম আহমেদ ডাঙৰীয়াৰ কণ্ঠত আমি বহুতো চিৰযুগমীয়া গীত ইতিমধ্যে শুনিলোঁ আৰু তেখেতৰ সাংস্কৃতিক যাত্ৰা সম্পৰ্কে আমি জানিলোঁ ইতিমধ্যে তেখেতে বৰ্তমান সময়তো এনেদৰে স্বনামধন্য শিল্পীসকলৰ গীত পৰিৱেশন কৰাৰ লগতে নতুন প্ৰজন্মক গীতৰ প্ৰতি উৎসাহিত কৰি আহিছে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আমি আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনালোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ